বনভোজকাৰী দল এই গাঁওখনৰ পৰা ওলাই গৈছিল ৪৫ জন মান গৈছে বুলি আমি জানিছিলোঁ ৪৫ জন মান গাঁওখনৰ নাম কি শালিজিহাট বচা ভৰলুৱা গাঁও বুলি কয় আমাৰখন হয় কোন স্থানলৈ গৈছিলে টিলিঙা মন্দিৰত দৰ্শন কৰি বগীবিলত মানে ভোজ খোৱাৰ কথা এইটো আমি জানিছিলোঁ কিমান সময়ত গৈছিলে গাড়ীখন ইয়াৰ পৰা গাড়ীখন প্ৰায় ৩ মান বজাৰ ৰাতিপুৱা ওলাই গৈছিলে কিমানজন মানৰ মৃত্যু হৈছে বৰ্তমানলৈকে আমি কাণেৰে শুনাত ১৯-২০ জনৰ মৃত্যু হৈছে বুলি কৈছে বাকী সকলে আঘাতপ্ৰাপ্ত সৰহ আৰু মৃত্যুৰ আশা আছেহে এই মোবাইল খবৰ মতে মৰ্মাহত হৈছোঁ আমি একেটা পৰিয়ালৰ কেইবাজনো আছে নেকি একেটা পৰিয়ালৰ ২জন ৩জন ৪জনলৈকে গৈছে আমাৰ মোৰ ঘৰৰ কিনাৰতে 2জন গৈছিলে আমি খবৰ পোৱা মতে তেখেতসকলৰো অৱস্থা বেয়া এজনৰ ভৰি দুখ বিষাই ভাগিছে বুলি কৈছে এজনৰ মৃত্যু হৈছে বুলি আমি মোবাইল খবৰ পাইছোঁ কিন্তু নামসহ এতিয়ালৈকে আমি পোৱা নাই টিভিত দেখিছোঁ বা মোবাইলে আমাক কাণেৰে ফোন কৰিছে মোৰ ল'ৰাটো ৰাতিপুৱা 4টা মানে 5টা বজাবলৈ 10 মিনিটমান থাকোঁতেই ঘৰৰ পৰা ওলাই গ'ল তাৰ লগৰ বন্ধু আৰু 2জনমান লগত লৈ তাৰ পালেগৈ তাৰ সি খবৰ পোৱা মতে কেইবাজনো হৈছে বহুত মানুহ মৰিছে বুলিহে সি তাৰ পৰা ফোন কৰিছে মোলৈ বাছখনৰ নামটো শালিঘাটৰ পৰা ডিব্ৰুগড় যায় গাড়ীখন সেই গাড়ীখন লৈ গৈছিলে কণ মইনামণিও 2জন অহা 4জন মানৰ খবৰ আমি পাইছোঁ 4জন মানৰ 2জন মানৰ দেহা অৱসান ঘটিছে বুলিও শুনিছোঁ সঠিকটো নাজানো আৰু কিছু সময়ৰ পিছত আমি সঠিক ৰিজাল্ট পাম ঠিক আছে আশাৰে ৰৈছোঁ আৰু বৰ মৰ্মাহত হৈছোঁ আমি অত্যাধুনিক চিকিৎসা পদ্ধতি আৰু কাৰিকৰী কৌশলেৰে সমৃদ্ধ হৈ ৰাইজৰ সেৱাত মুকলি হ'ল JNSM পলিক্লিনিক কাম ডায়াগনষ্টিক চেণ্টাৰ এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেল পেৰামেডিকেল প্ৰশিক্ষণৰ ব্যৱস্থাও উপলব্ধ আমাৰ ঠিকনা ৱাৰ্ড নম্বৰ 4 কৰিম চক মঙলদৈ দৰং অসম ফোন নম্বৰ 6001887100 আৰু 6003048093